বৰপেটা ৰোডত অনুষ্ঠিত হ'বলৈ গৈ আছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ ১৩৭তম জন্ম মহামহোৎসৱ। নামনি অসম আৰু বিটিআৰ ভিত্তিত অহা 19 জানুৱাৰী বৰপেটা ৰোডত অনুষ্ঠিত হ'ব পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ জন্ম মহামহোৎসৱ। আজি বৰপেটা ৰোডৰ ষ্টেডিয়ামৰ মাগলী গ্ৰীডিংটোৰে অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ ১৩৭তম জন্ম মহামহোৎসৱৰ বিশাল প্ৰস্তুতিৰে উদযাপনৰ আয়োজনৰ প্ৰস্তুতি লৈছে। সেই উপলক্ষে আজি বৰপেটা ৰোডৰ ষ্টেডিয়ামত বিটিআৰ EM গৌতম দাসে ধৰ্মীয় পৰম্পৰা স্থাপন কৰে। ইয়াৰ পিছতে সেই উপলক্ষে বৰপেটা ৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাতিপুৱা এখন পৰামৰ্শমূলক সভা আহ্বান কৰা হয়। উক্ত সভাত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰ কাৰ্যবাহী সদস্য গৌতম দাস, বৰপেটা ৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, মহোৎসৱ উদযাপনৰ মুখ্য সভাপতি ডক্টৰ সুৰৰ্থ নাৰ্জাৰী, প্ৰধান সম্পাদক সুভাষ সূত্ৰধৰ, শতাধিক ভক্ত উপস্থিত থাকে। বৰপেটা ৰোডত আজি 10 বছৰ পূৰ্বেও আমাৰ নামনি অসম আৰু বিটিআৰ ভিত্তিক পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্ম মহোৎসৱৰ আয়োজন কৰা হৈছিলে। এইবাৰো যি 137তম জন্ম মহোৎসৱ এই বৰপেটা ৰোডতে আয়োজন কৰা হৈছে। আচলতে বৰপেটা ৰোড বাকী ৰাইজো আচলতে পূৰ্ণ বা পবিত্ৰ, কাৰণ 10 বছৰ পিছত দ্বিতীয়বাৰ এনেকুৱা কাৰ্যসূচী পোৱা অঞ্চল অসমত বিশেষকৈ নাই, গুৱাহাটীত বাহিৰে। গতিকে নিশ্চিত ওপৰত বৰপেটা ৰোডত যিহেতু যিকোনো অনুষ্ঠান বৰপেটা ৰোডবাসী ৰাইজে সফল কৰে। অসম সাহিত্য সভা সৰ্বাংগীনভাৱে সকলো জাতি জনগোষ্ঠীৰ সহযোগত সফল হৈছে। দুবাৰকৈ নাট্য সন্মিলন, 2051 নাট্য সন্মিলন, 2023 নাট্য সন্মিলন, অসম সাহিত্য সভাৰ 2013 অধিৱেশন, সকলোবোৰ সফল কৰিছে বৰপেটা ৰোডবাসী ৰাইজে। আৰু এইটোও যি ঠাকুৰ অনুকূল চন্দ্ৰৰ দীক্ষিত যিমানবোৰ পৰিয়াল আছে, সেই পৰিয়ালৰ উপৰিও বৰপেটা ৰোডৰ ৰাইজেও নিশ্চিত ওপৰত এই অনুষ্ঠান সহায় সহযোগ কৰিব। মই সমগ্ৰ বৰপেটা ৰোডৰ ৰাইজকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। কাৰণ কিয় এটা আধ্যাত্মিক পৰিৱেশৰে সেইদিনাখন 19 জানুৱাৰী তাৰিখে বৰপেটা ৰোডত এটা আধ্যাত্মিক পৰিৱেশৰ এটা সৃষ্টি হ'ব। আৰু সেই আধ্যাত্মিক পৰিৱেশৰ মাজত আমি যাতে সকলোৱে অন্তৰখন যাতে পবিত্ৰ কৰিব পাৰোঁ, অন্তৰৰ মলিনতা যাতে দূৰ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মই এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মই বিনম্ৰতাৰে আহ্বান জনালোঁ। 19 জানুৱাৰীত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম জন্ম মহোৎসৱ আমাৰ সদৌ লয়াৰ অসম আৰু বিটিআৰ মিলিয়ে আমি ইয়াতে বৰপেটা ৰোডত উদযাপন কৰিম। আৰু এই যিটো উৎসৱ, এই উৎসৱটো সৰ্বাংগীনভাৱে সাফল্যমণ্ডিত কৰাৰ কাৰণে আমাৰ বিভিন্ন চাব কমিটিৰ মাধ্যমত আজি আমি এটা পৰামৰ্শমূলক সভা আয়োজন কৰিছোঁ। তাতে আমাৰ গুৰু ভাই শ্ৰদ্ধেয় ৰঞ্জিত দাস ডাঙৰীয়া, তেখেত মন্ত্ৰী, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী, আৰু আমাৰ আৰু এজন গুৰু ভাই গৌতম দাস EM বিটিআৰ, তেওঁলোকেও আজি আমাৰ এই সভাত উপস্থিত থাকি আমাৰ এই প্ৰস্তুতি পৰ্বৰ সম্পৰ্কে বুজ লৈছে। লগতে আমাৰ বৰপেটা ৰোডৰ পৌৰপতি ৰাজেশ চৰকাৰৰ সমন্বিতে বৰপেটা ৰোডৰ বিভিন্ন সামাজিক আৰু বিভিন্ন অৰ্গেনাইজেশ্যনৰ বিভিন্ন সংগঠনৰ মানুহখিনিও আমাৰ এই সভাত উপস্থিত থাকি আমাৰ প্ৰস্তুতি সম্পৰ্কে বুজ লৈছে আৰু তেওঁলোকে বিভিন্নভাৱে আমাক সহায় সহযোগ কৰাৰ কাৰণে আশ্বাস্ত কৰিছে। বিশেষকৈ আমাৰ যিটো 19 জানুৱাৰী সিদিনাই ৰাতিপুৱাৰ পৰা আমাৰ প্ৰাতকালীন নহবতৰ পৰা আৰম্ভ কৰি বেদ মাংগলিকৰ পাঠৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি তাৰ পাছে পাছে আমাৰ মেডিকেল কেম্প উদ্বোধন কৰা হ'ব। মেডিকেল কেম্পৰ পাছতে আমাৰ শোভাযাত্ৰা, তাৰ পাছতে আমাৰ বিভিন্ন বাৰে বৰণীয়া সংস্কৃতিৰ মাধ্যমত আমাৰ যিটো শোভাযাত্ৰাৰ পাছতে আমাৰ কালচাৰেল প্ৰগ্ৰাম, যিটো আমাৰ ধৰ্মীয় সংস্কৃতিৰে আমি এই প্ৰগ্ৰাম আমি আগবাঢ়ি লৈ যাম। লগতে ৰাতিও আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা সাংস্কৃতিক গোষ্ঠী আহিব। এই ধৰ্মীয়ভাৱে আমাৰ এই সাংস্কৃতিক সংগীত পৰিৱেশন কৰি আৰু
সন্ধিয়া বিনতি প্ৰাৰ্থনাৰ মাধ্যমত বৰপেটা ৰোডত তথা দাঁতিকাষৰীয়া অঞ্চলৰ লগতে গোটেই অসম গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ মংগলৰ কাৰণে আজি আমাৰ এই অনুষ্ঠান এই অনুষ্ঠানৰ মাধ্যমত যাতে সবৰে মংগল হয় কাৰ্যসূচী এদিনৰে কাৰ্যসূচী থাকিব আমাৰ বাজেটটো আমি এতিয়াও আমাৰ তেনেকুৱা একুৰেটলি কৰা নাই বাজেটটো আমি আমাৰ যেনেকুৱা যি খৰচ হ'ব তেনেকুৱা চলি আছে একুৰেটলি আমি বাজেট হেৰি কৰিব পৰা নাই